পৰীক্ষিত ৰাজাই এটা নকৰিব লগা কৰ্ম কৰিলে। ধ্যানমগ্ন শ্ৰমিক মুনিক জল বিচাৰিলে, ধ্যানমগ্ন মুনিয়ে উত্তৰ নিদিলে। এটা মৰা সাপ ধ্যানমগ্ন মুনিৰ গলত ধনুৰ আগেৰে পিন্ধাই দিলে আৰু সেই অপৰাধটোৰ কাৰণে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিলে। অৰ্থাৎ মৰা সাপৰ কৰ্মৰ ফলত পৰীক্ষিতে জীয়া সাপৰ ভয়ত 7 দিন 7 ৰাতিৰ অন্তত এই সংসাৰৰ পৰা মেলানি মাগিব লগা হ'ল। পৰীক্ষিতে আশ্ৰয় কৰা ব্যৱস্থাটো হ'ল ক্ৰোধ। অৰ্থাৎ শ্ৰমিক মুনিয়ে উত্তৰ নিদিলে বুলিয়ে পৰীক্ষিত ৰাজাই যদি খং নকৰিলেহেঁতেন তেতিয়াহ'লে পৰীক্ষিত ৰাজাৰ দ্বাৰা অপৰাধটো নহ'লহেঁতেন। গতিকে আমাক এইটোকে সিদ্ধান্ত দিছে, যতে ক অনৰ্থ আছে সংসাৰত তাতে 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। এই সংসাৰখনত জীৱক বিপথে পৰিচালিত কৰিবৰ বাবে 3টা বিশেষ বস্তু গুৰুজনে আমাক চিনাকি কৰি দিছে। সেই 3টা বস্তু হ'ল কামনা বাসনা, খং, লোভ মোহ। এই 3টা। পৰীক্ষিতে কোনটো কৰিছিল? খং কৰিছিল, ক্ৰোধ কৰিছিল। সেইকাৰণে পৰীক্ষিতৰ সেইটো অৱস্থা। যদি আমিও তেনেকুৱা কৰোঁ তেতিয়াহ'লে আমাৰো একেটাই অৱস্থা। প্ৰত্যেকটো কথা ভাগৱতে সুন্দৰভাৱে সিদ্ধান্ত দিছে। আৰু পৰীক্ষিত নামৰ ৰজাজনে যেতিয়াই জানিলে 7 দিন 7 ৰাতি জীয়াই থাকিব, তাৰ পাছত মৃত্যু হ'ব, তক্ষকে দংশন কৰিব। এতিয়া ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম, সেই চিন্তা কৰি পৰীক্ষিত ৰাজাই তেওঁৰ কাষলৈ অহা সমস্ত জনা ত্ৰিকালদৰ্শী ঋষি মুনি, যিসকলে অতীত বৰ্তমান ভৱিষ্যতৰ কথা ক'ব পাৰে, সেইসকলৰ চৰণত সেৱা নিবেদন কৰিলে। কি বুলি সেৱা নিবেদন কৰিলে? এৰা সাক্ষাতে তোমৰা মূৰ্তিমন্ত দেৱগণ, ভৈলয় আখি মূৰ উপকাৰে উপশন। সেই ঋষিমুনিসকল, তোমালোক সাক্ষাৎ দেৱতা সদৃশ, ঈশ্বৰ সদৃশ। তোমালোকে মোৰ মংগলৰ কথা চিন্তা কৰি, মোৰ অভিশাপৰ কথা শুনি মোৰ সন্মুখত আহি তৎক্ষণাত উপস্থিত হৈছা যোগ বলেৰে। গতিকে মোক তুমি তোমৰা হবে কৃপা কৰা। এৰা এতেকে তুমাত পুছু কোন মহাধৰ্ম, কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। তোমালোকৰ পৰা মই জানিব বিচাৰিছোঁ যে সংসাৰত মহাধৰ্ম কি, মনুষ্যৰ কৰ্তব্য কি, কৰ্ম কোনবিলাক মোক জনাব লাগে। কেনমতে হুৱে সৰ্ব পাপত উদ্ধাৰ, কোন কৰ্মে পাৱৈ লোক সংসাৰৰ পাৰ। এ ৰাম ৰাম বিশেষত
মত কি কৰিবে ম্ৰিয়মান লোকে বিমৰিষি কহিও ক মুতৰিষি লোকে। সেই ঋষিসকল ম্ৰিয়মান এজন মনুষ্যই সেই সময়খিনিত কি কৰ্ম কৰিব লাগে, পাপৰ পৰা পৰিত্ৰাণ পাবলৈ কি চিন্তা কৰিব লাগে, কি কৰ্ম কৰিব লাগে। গতিকে পৰীক্ষিতে যেনেকৈ শোকত ম্ৰিয়মান হৈছে যে তেওঁ 7 দিনৰ পাছতে মৰিব, আমিওতো সমস্তজনে এই সংসাৰখনত ম্ৰিয়মান হওঁ, দুখত ভাগি পৰোঁ। যেতিয়া আমাৰ পিতৃ পৰলোকগামী হয়, যেতিয়া আমাৰ মাতৃয়ে আমাক এৰি থৈ যায়, যেতিয়া আমাৰ পত্নীৰ বিয়োগ হয়, যেতিয়া আমাৰ স্বামীজনৰ বিয়োগ হয়, যেতিয়া আমাৰ সন্তানৰ ইষ্ট মিত্ৰ কুটুম্বৰ কোনোবা এজনৰ মৃত্যু হয়, তেতিয়াও আমি সমস্তজনা দুখত ভাগি পৰোঁ। পৰীক্ষিতে সুধিছে সেই সময়ত জীৱই কি কৰিব লাগে, আৰু আমিও প্ৰত্যেকে নিজক সুধিব লাগিব যে আমিনো সেই সময়ত কি কৰিব লাগে। ইয়াৰ উত্তৰ ভাগৱতে দিছে। এতিয়া আমি ইমান দিনে কি কৰি আছিলোঁ, আৰু পৰীক্ষিতেনো ভাগৱতৰ জৰিয়তে কি কৰিলে বুলি সিদ্ধান্ত দিছে, এইটো সত্য নে অসত্য। যদি সত্য তাক আমি আশ্ৰয় কৰিম, আৰু যদি অসত্য তেতিয়াহ'লে তাক আমি এৰি দিম, আশ্ৰয় নকৰোঁ। এইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। আৰু তেতিয়া ঋষিমুনিসকলে কি বুলি উত্তৰ দিলে ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে। ৰাম শুনি মুনি সবে বোলে যাৰ যেন মতি কেহু বোলে তপতে পৰম পাই গতি। পৰীক্ষিত ৰাজাৰ প্ৰশ্ন শুনি কোনো কোনো ঋষিমুনিয়ে তৎক্ষণাত কৈ দিলে যে ৰাজন তুমি তপস্যা কৰা, তপস্যাতে গতি লাভ কৰিব পাৰিবা। ৰামে কেহু বোলৈ মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। কোনো কোনো ঋষিমুনিয়ে কৈ দিলে মহাযজ্ঞ দান কৰিলে মহাসিদ্ধি লাভ হয়। কোনো কোনো ঋষিমুনিয়ে কৈ দিলে তীৰ্থক্ষেত্ৰত স্নান কৰিবলৈ গ'লে জীৱৰ মুক্তি হয়, কল্যাণ হয়। কেহু বোলৈ এৰাই মহাজ্ঞানে সে নৰক কেহু বোলৈ মহাযজ্ঞে তৰৈ সংসাৰক। কোনোৱে ক'লে মহাজ্ঞান মাৰ্গৰ জৰিয়তে নৰকৰ পৰা জীৱই পৰিত্ৰাণ পাব, উদ্ধাৰ পাব। কোনোৱে ক'লে মহাযজ্ঞৰ জৰিয়তে সংসাৰৰ পৰা তৰি যাব পাৰিব। এতিয়া পৰীক্ষিতেনো কোনটো কৰিলে? সবে সন্তে কহে আপোনাৰ নানা মত হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। এই প্ৰত্যেকটো উত্তৰ শুনি ৰজাই এটাও মনৰ পচন্দ নহ'ল। মোৰ 7 দিনহে আছে, এইকেইটা এটাও কৰিবলৈ মোৰ সময়ো নাই, শক্তিও নাই, কাৰণ মোৰ 7 দিন। এতিয়া আমাৰনো কেইদিন সংসাৰখনত? আমাৰো 7 দিনে, দেও সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনি। এই 7 দিনতে মাতৃগৰ্ভৰ পৰা আমি এই সংসাৰলৈ আহিলোঁ। বেলেগ এটাও দিন নাই, এই 7 দিনে যামগৈও এই সংসাৰ এৰি এই 7 দিনৰে কোনোবা এটা দিনত। গতিকে আমাৰো 7 দিন, পৰীক্ষিতৰো 7 দিন। পাৰ্থক্য এটা, পৰীক্ষিতে জানিছিল কোনদিনা মৰিব, আমি কোনেও নাজানো আমি কোনদিনা মৰিম। সেইটোৱে পাৰ্থক্য। আৰু সেইকাৰণে আমাৰ আশাবিলাক শেষ নহয়। অহা মাহত দৰমহা পালে আমুকটো কৰিম, অহা বছৰত দৰমহা পালে আমুকটো কৰিম, কিন্তু এবাৰো নাভাবোঁ
যে অহা মাহৰ দৰমহাটোৱে ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ এষাৰ নাম ভকতক মাতি আনি যেনে তেনে কৰিব লাগিব, এই বুলি কিন্তু এবাৰো নেভাবোঁ। কেৱল ফ্ৰিজ এটা ল'ম, ৱাশ্বিং মেচিন এটা ল'ম, ফেন দুখন আনিম, জপনাখন লোহাৰৰ বনাই ল'ম, ইমান দিনে বাঁহৰ জপনা আছিল, বাউণ্ডেৰীটো বাঁহৰ যদি আছিল পকা ৱাল দি ল'ম অহা মাহৰ দৰমহা। এইখিনিহে আমি প্ৰত্যেকেই চিন্তা কৰি থাকোঁ। আৰু যেতিয়া এজন পৰলোকগামী হ'ব পিতৃ বা মাতৃ, তৎক্ষণাৎ ব্ৰত পালন কৰিবলৈ লাগি যাওঁ। সেই ব্ৰতটো ইয়াত পালন কৰিবলৈ কৈছেনে নাই কোৱা আমি বাছ বিচাৰ নকৰোঁ, মাত্ৰ দেখাক দেখি কৰি যাওঁ লোকাচাৰ। এতিয়া সত্য নে অসত্য আমি শাস্ত্ৰ মেলিলে প্ৰত্যেকেই বুজি পাম। হিন্দীত লিখা নাই, ইংৰাজীত লিখা নাই, অসমীয়াতে লিখি থৈছে। গতিকে অসমীয়াতে লিখা সুন্দৰ পদছন্দ, ছবিছন্দ, বাংময় মূৰ্তি, শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱৰ মংগল সাধন হ'ব, এয়া শাস্ত্ৰই সিদ্ধান্ত দিছে। বৰষুণ দিয়াৰ পাছত গাত আপোনাৰ হ'বৰ পানী পৰিলে ঘৰলৈ কিয় নগ'ল? বহি থাকিল যে। সেইটোৱে ঈশ্বৰৰ মহিমা। আপোনাৰ হবে বৰষুণ দিয়া দেখিও ঘৰলৈ কিন্তু নগ'ল, ইয়াতে বহি থাকিল, তিতি বুঢ়ী হ'লেও বহি আছে। মাধৱ গুৰুজনে নামঘোষাত ইয়াৰ উত্তৰ দিছে, আপোনাৰ হবে জানে, সেহিটো দিন কভাই দুৰ্দিন বুলিয়া মানো, মেঘাছন্ন নোহয় দুৰ্দিন। সেইটো দিনেই মনুষ্য নামৰ জীৱৰ বেয়া দিন। কোনটো দিন? গাজি গুমৰি শিল বৰষুণ গাজনি ঢেৰেকনি, সেইটো দিন বেয়া দিন নহয়। দুৰ্দিন মানে বেয়া দিন, সেইটো দিন বেয়া দিন নহয়। মেঘাছন্ন নহয় দুৰ্দিন। তা কোনটো বেয়া দিন তেতিয়াহ'লে? হৰি কথা অমৃত ক সৌম্যক আলাপ বিনে, যিটো দিন হুয় বিহীন। ৰাম যিটো দিন হুয় বিহীন। কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে যিদিনা এজন ভকতৰ সংগ নাপালোঁ, সেই দিনটোৱে মনুষ্যৰ জীৱনৰ আটাইতকৈ বেয়া দিন বুলি শাস্ত্ৰই কৈছে। এতিয়া আজিৰ দিনটো ভাল নে বেয়া? স্বাভাৱিকতে শাস্ত্ৰ সন্মত হৈছে আজিৰ দিনটো, কাৰণ আমি ঈশ্বৰৰ কথা শুনিবলৈ, ঈশ্বৰৰ কথা আলোচনা কৰিবলৈ, জীৱন ধন্য কৰিবলৈ আমি সমস্তজনে আজি একত্ৰাপিত হৈছোঁ বৈকুণ্ঠপুৰীত। বৈকুণ্ঠপুৰী মানে শাস্ত্ৰই সিদ্ধান্ত দিছে, এৰা শ্ৰৱণ কীৰ্তন ধৰ্ম, প্ৰকাশে জৈত জৈত, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। আজি য'ত আছোঁ ইয়াত কৃষ্ণ কথা ওলাই আছে, সেইকাৰণে য'ত কৃষ্ণ কথা ওলায় তাক, য'ত কৃষ্ণ কথা ওলায় তাক শাস্ত্ৰই কৈছে দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ। এই বৰপেটা কীৰ্তন ঘৰলৈ যাম নাযাম এইটো দৰকাৰ নাই, আউনীআটী সত্ৰলৈ মাজুলীলৈ যাম নাযাম এইটো পাছৰ কথা। কিন্তু শাস্ত্ৰই কৈছে য'ত কৃষ্ণ কথা আলোচনা হয় সেই স্থানত যদি আমি উপস্থিত হ'বলৈ পাওঁ তেতিয়াহ'লে আমাৰ পৰম সৌভাগ্য, কাৰণ সেয়াই দ্বিতীয় বৈকুণ্ঠ আৰু সেয়াই মহাসত্ৰ। এতিয়া আজি পবিত্ৰ পুণ্য ধাম দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈছে, এই পবিত্ৰ পুণ্য ধাম মহাসত্ৰলৈ ৰূপান্তৰিত হৈছে, কাৰণ ইয়াত কেৱল কৃষ্ণ কথা বৰ্তমান প্ৰকাশমান হৈ আছে। আৰু পৰীক্ষিত ৰাজাক যিখিনি উত্তৰ দিলে সেই উত্তৰ পৰীক্ষিত ৰাজাই এটাও পচন্দ নকৰিলে, আৰু পচন্দ নকৰাৰ পাছত মনে মনে চিন্তা কৰি আছে, এওঁলোকক মই সুধিলোঁ কিন্তু এওঁলোকে মোক এটা ভাল উত্তৰ দিব নোৱাৰিলে। আৰু তেনেকৈ চিন্তা কৰি থাকোঁতেই
কৃষ্ণ দৈপ্যায়ন বেদব্যাস, যিজনে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ প্ৰণয়ন কৰিছে, সেইজনাৰে সুযোগ্য পুত্ৰ শুকগুৰু আগমন ঘটিছে পৰীক্ষিত ৰাজাৰ কাষত। আৰু শুকগুৰুক দেখি পৰীক্ষিত ৰাজাই সেৱা নিবেদন কৰিছে। সেৱা নিবেদন কৰি নিজৰ মনৰ ভাৱনা পৰীক্ষিত ৰাজাই মুনিৰ চৰণত অৰ্পণ কৰিছে। পদে আমাক প্ৰকাশ কৰিছে এই বুলি, এৰা মুনিৰ চৰণ শিৰে পৰশিয়া কৰিলা পাৱে প্ৰণাম, লোটক ঝৰিল তনু শিহৰিল, উচ্চাৰিল কৃষ্ণ ৰাম। আহা কৃষ্ণ বুলি পৰিয়া বুলিয়া, আছিলা মুনিৰ পাৱে, কৰি কৃতাঞ্জলি বুলিলা বচন, বহিয়া বিনয় ভাৱে। এ ৰাম ৰাম অধম ক্ষত্ৰিয় আমাৰ গৃহত মিলিলা আখিয়া পুনি, আজি সি আমাক পৰম পবিত্ৰ কৰিলা মহা মুনি। আমি অধম ক্ষত্ৰিয়ৰ গৃহত তুমি হেন মহামহন্ত পৰম বৈষ্ণৱৰ চৰণৰ ধূলা পৰিছে। আজি আমি পৰম ধন্য হৈছোঁ, আমাৰ গৃহ ধন্য হৈছে। যিটো কথা আমি গুৰুজনাৰ আদৰ্শ শিৰোগত কৰিলে প্ৰত্যেকেই বুজি পাওঁ, যেতিয়া এজন অতিথি পৰম ভকতৰ আগমন হয় আমাৰ গৃহত, তেতিয়া আমি প্ৰত্যেকেই কি কৰোঁ? আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এনেকৈ ঘোষা গাই গাই আমি সেৱা কৰোঁ। অ ভকত দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হ'ব ভকতৰ সেৱা। কৰোঁনে এইখিনি নিয়ম? নিশ্চয় কৰোঁ। কিন্তু শাস্ত্ৰই কৈছে পাদ্য অৰ্ঘে ধূপে দীপে পূজিলা সাদৰে। পৰীক্ষিত ৰাজাই শুকগুৰুক পাদ্য অৰ্ঘ ধূপে দীপে সেৱা কৰিছে। এইকেইটা নিয়ম আমি কৰোঁ নে নকৰোঁ? এতিয়া পাদ্য মানে চৰণ ধুওৱা পানী, অৰ্ঘ মানে হাত মুখ ধুওৱা পানী। আমাৰ গৃহত যেতিয়া এভাগ কৰ্ম কৰোঁ, দুটা পাত্ৰত আমি পবিত্ৰ জল ৰখাটো শাস্ত্ৰসন্মত। এটা পাত্ৰৰ পৰা জল লৈ ভকতৰ চৰণ ধুৱাম, আৰু অন্যটো পাত্ৰৰ পানী ভকতে নিজে লৈ নিজৰ হাত আৰু মুখ ধুবৰ বাবে আমি দুটা পাত্ৰত পদূলি মূৰতে জল ৰখাটো শাস্ত্ৰসন্মত। এতিয়া আমি ৰাখোঁনে? নিশ্চয় নাৰাখোঁ। গতিকে সেইটো আমি পালন কৰা নাই। তাৰমানে শাস্ত্ৰ আমি
অধ্যয়ন নকৰাৰ কাৰণে গৃহস্থী ধৰ্ম পালন কৰোঁতে পালন কৰিব লগা নীতি নিয়মখিনি আমাৰ এনেকৈ ভুল হৈ থাকে আৰু এহি দুখে গৃহবাসী স্বৰ্গক নাযায়। এনেকৈ গৃহস্থী ধৰ্ম পালন কৰা মনুষ্য নামৰ শৰীৰধাৰী জীৱ আত্মাই সৰু সুৰা এনেকুৱা ভুলৰ বাবে স্বৰ্গলৈকো যাব নোৱাৰে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। বৈকুণ্ঠটো বহু দূৰ। গতিকে আমি প্ৰত্যেকে নিজক সোধাটো অতীৱ প্ৰয়োজন। আমি পালন কৰি থকা ধৰ্ম বুলি নীতি নিয়ম সেইখিনি আমাৰ শাস্ত্ৰসন্মত হয় নে নহয়। তাৰ পাছত পৰীক্ষিত ৰজাই শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। কি বুলি? এৰা দেৱৰো দুৰ্লভ তজু দৰ্শন অন্তকালে পাইলো আমি আন হেতু নাই কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। দেৱতায়ো যাক বিচাৰিলে চিন্তা কৰিলে নাপায়, সেইহেন মহামানী শুকগুৰু তোমাক মই গৃহতে থাকিয়া দেখিলোঁ, তজু চৰণ নিবিচৰাকৈ পালোঁ মই তোমাক। গতিকে মোৰ যে কি পৰম সৌভাগ্য। আন হেতু নাই, কোনো কাৰণ নাই। কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। পৰীক্ষিতৰ মনৰ ভাৱনা চাওক। কোনো কাৰণ নাই, ঈশ্বৰ পুৰুষৰ কৃপাৰ বশত তোমাৰ দৰ্শন মই গৃহত থাকিয়ে পাই গ'লোঁ। কিন্তু আমি যিটো কৰ্ম কৰোঁ সেইটোত কাৰণ আছে। পিতৃ পৰলোকগামী হ'ল, সেইকাৰণে বছৰেকৰ মূৰত ভকতক মাতি নাম এষাৰ কৰোঁ। কিন্তু পৰীক্ষিতে ক'লে আন হেতু নাই, মানে কোনো কাৰণ নোহোৱাকৈ মোৰ গৃহত আহি তোমাৰ উপস্থিতি হ'ল। এয়া ভগৱন্তৰ কৃপা, মই ভৃত্যৰ ওপৰত বৰিখন হৈছে। কিন্তু আমিতো তেনেকৈ কোনেও নাভাবোঁ। যদি দেউতা নমৰে গৃহত 10 বছৰলৈকে নাম এষাৰ নকৰোঁ, যিমানেই দৰমহা নাপাওঁ লাগে। কিন্তু দেউতা মৰিল কাৰণে বছৰে বছৰে তেওঁৰ সেই মৃত্যু দিনটোত আমি নাম এষাৰ কৰি থাকোঁ। আমাৰ কাৰণ আছে। কিন্তু পৰীক্ষিতৰ কোনো কাৰণ নাই। পৰীক্ষিতে নিজ মুখে সিদ্ধান্ত দি দিলে, যিহেতু তুমি আহিলাই, সেই মহাগুৰু তুমি আমাক অকণমান কৃপা কৰা। মোৰ কিবা খেলি মেলি লাগিছে যে মইনো কি কৰিব লাগে। প্ৰকাশ কৰিছে পদে, তোমাৰ চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মাননৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। এই সংসাৰত দুখী এজন মনুষ্যই প্ৰকৃততে কি কৰিব লাগে মোক তুমি ক'ব লাগে। ঋষিমুনিসকলক সুধিলোঁ, এইসকলে ঢেৰ কিবা কিবি নিয়ম ক'লে, মই এটাও কৰিব নোৱাৰোঁ, এইবিলাক পচন্দ নহ'ল। যদি উত্তম কিবা আছে তুমি মোক কৃপা কৰা, যিটো সহজলভ্য, সহজতে কৰিব পাৰি। কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজিবাক যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে। কাৰ কথা শুনিলে জীৱৰ গতি হ'ব, কাৰ কথা চিন্তা কৰিলে জীৱৰ মংগল হ'ব, কাৰ কথা স্মৰণ কৰিলে জীৱৰ মংগল হ'ব, কাক দিনে ৰাতিয়ে অহৰ্নিশে নিৰন্তৰে ভাবি থাকিলে জীৱৰ মংগল হ'ব, সেই ঈশ্বৰজনৰ নাম কি মোক তুমি চিনাকি কৰি দিয়া। এই বুলি পৰীক্ষিত ৰজাই শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিল। আৰু শুকগুৰুৱে উত্তৰ কি দিলে? সিদ্ধান্ত দিছে পদে, এৰা সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰো তত্ত্ব
কৃষ্ণেহে পৰম ইষ্ট দেৱ পূজৈ যাক ব্ৰহ্মা হৰে কোননো পামৰণৰে তাংক আশী নকৰিবে সেৱ। চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰামায়ণ মহাভাৰত সমস্ততে হৰিকেশে কবই মাত্ৰ সকলো শাস্ত্ৰ। উদ্ধৱক ক'লে ভগৱন্ত পুৰুষে মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। হেৰা উদ্ধৱ, 4খন বেদে কেৱল মোৰ কথা কৈ আছে, বেলেগক চিন্তা কৰিবলৈ কৈছে বুলি আকৌ তুমি নাভাবিবা। যদি ভাবা সেইটোৱে মোৰ মায়া। মোৰ কথাহে কৈ আছে 4 বেদে। ব্ৰহ্মাদেৱৰ মুখ কেইখন? 4খন। আৰু 4খন মুখেৰে ব্ৰহ্মাদেৱে কি বিচাৰি পালে? 3বাৰ পাত পাতকে বিচাৰ কৰিছে শাস্ত্ৰ, আৰু শাস্ত্ৰত 3বাৰ 4খন মুখেৰে পাত পাতকে বিচাৰ কৰি কি পালে? 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। আমাৰ মুখ কেইখন? এখনহে। গতিকে আমি এখন মুখেৰে বিচাৰ কৰিবলৈ যোৱাতকৈ যিটো দিলে সেইটো লোৱাটোৱে আমাৰ একমাত্ৰ চিন্তা আৰু একমাত্ৰ কৰ্ম, একমাত্ৰ ধৰ্ম। স্বয়ং সেইসকলেই কৈ থৈ গৈছে, যিজন সৃষ্টিকৰ, যিজন পালনকৰ্তা, যিজন সংহাৰকৰ্তা, সেইসকলেই সুন্দৰভাৱে কৈ থৈ গৈছে পূজৈ যাক ব্ৰহ্মা হৰে। যিজন ঈশ্বৰ কৃষ্ণৰ চৰণত সদায় সেৱা কৰি থাকে প্ৰজাপতি ব্ৰহ্মাই, সদায় সেৱা কৰি থাকে দেৱাদিদেৱ মহাদেৱ বুলি আখ্যা পোৱা শিৱই। গতিকে সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ নোলোৱাজন কেনেকুৱা পাপী মনুষ্য বুলি বৰ্তমান পদে আমাক সিদ্ধান্ত দিলে যে কোননো পামৰণৰে কেনেকুৱা পাপী মনুষ্য সেইজন তাংক আশী নকৰিবে সেৱ। সেইজনক চিন্তা নকৰে, সেইজনক সেৱা নকৰে। যাৰ নাম লৈলে মাত্ৰ যজ্ঞ কৰিবাৰ পাত্ৰ হুয়াতি ম্লেচ্ছয়ন্ত্য জাতি নভজিয়া হেন দেৱ আনকে সে কৰৈ সেৱ সিজন জানা আত্মঘাতী। ইংৰাজীত যে শব্দ এটা আছে ছুইচাইড কৰা, কৃষ্ণক চিন্তা নকৰি আন দেৱতাক চিন্তা কৰা, ভজনা কৰা, সেৱা কৰা সকলক আত্মঘাতী কৰা ব্যৱস্থাৰ মাজত আছে বুলি ভাগৱতৰ পদে সুন্দৰভাৱে আমাক প্ৰকাশ কৰিছে। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ কোনটো কৰিম, কোনটো নকৰিম। কোনেও কাকো গালি পাৰি খোৱা কামোৰা কৰি লাভ নাই। শাস্ত্ৰত সুন্দৰভাৱে পদে উল্লেখ কৰিছে চিন্তা কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। এনেকৈ সিদ্ধান্ত দি আমাক এই মহাভাগৱত শাস্ত্ৰ পদবন্ধে প্ৰকাশ কৰিলে। শুনিবা, কিয় শুনিবা, কেনেকৈ শুনিবা? উত্তৰ দিছে ৰাম শুনা সভাসদ পদ মহাভাগৱত। সেই সভাসদবৰ্গ মহাভাগৱতৰ পদে কি কৈছে শুনা। পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। পুৰাণৰ সূৰ্য মহন্ত পুৰাণ উত্তম শাস্ত্ৰ মহাভাগৱতৰ
মহান তত্ত্বটো শুনা কেনেকৈ শুনিমনো এই বুলি ভাৱনাটো আহি গৈছে। পদে উত্তৰ দিছে, হুয়া এক শৰণ যিজনে শুনৈ আক। এই ভাগৱত কথা কৃষ্ণ কথা এক শৰণীয়া হৈ যিজনে শুনিব লাভ কি হ'ব? পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। মায়াৰ ত্যাগ কৰি মায়া ছেদ কৰি সুখেৰে পৰম পদৰ গৰাকী হ'ব পাৰে। বিদ্যালয়ত নামটো মা দেউতাই লগাই দিলে, ছাত্ৰ হিচাপে বিদ্যালয়লৈ সদায় গৈ থাকিলোঁ 365 দিন। বিদ্যালয়ৰ শিক্ষকে যিমানখিনি বুজালে পঢ়ালে তাৰ উত্তৰটো লিখিবলৈ সময় পালোঁ এটা বিষয়ত 3 ঘণ্টা। প্ৰশ্ন আহিল 100 নম্বৰ, পাছ কৰিবলৈ নম্বৰটো লাগে 30 নম্বৰ। তৃতীয় বিভাগত উত্তীৰ্ণ হ'ব পাৰোঁ, দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ 45 নম্বৰৰ পৰা অকণমান ওপৰত, প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ 60ৰ পৰা ওপৰত, লেটাৰ ডিষ্টিংশ্যন ষ্টাৰ আদিবিলাক পাবলৈ আপোনাৰভাৱে জানে যিমানে মনোযোগ দি অধ্যয়ন কৰিব সিমানে ৰিজাল্টটো ভাল হ'ব। এই কথাটোকে কৈছে যে বহু শৰণীয়াকৈ শুনিলেও অপৰাধটো বিশেষ নাই, কিন্তু পৰম পদৰ পৰা বঞ্চিত হ'বা। যদি এক শৰণীয়াকৈ ভাগৱত কথা কৃষ্ণ কথা শুনা নিশ্চিত সিদ্ধান্ত দিলে পৰম পদ পাবা। সেই পৰম পদ কেইটাৰ নাম কি কি? যিটো জনে যায় মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। ওম গণেশায়ে নম, ওম বিশ্বকৰ্মায়ে নম, ওম দুৰ্গায়ে নম। পৃথকে পৃথকে পূজা নকৰাকৈ কৃষ্ণ নাম আশ্ৰয় কৰিলে সমস্ত 33 কোটি দেৱ দেৱতাই সেইজন ভকতৰ পাছে পাছে এনেই ঘূৰি ফুৰে বুলি কৈছে শাস্ত্ৰৰ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী তেৰাক যদি আজিৰ এই অনুষ্ঠানলৈ মতা হ'লহেঁতেন, আপোনাৰহঁতৰ এই স্থানীয় যিখন থানা আছে থানাখনত খবৰ নিদিলেও সেই দায়িত্ব পালন কৰিবলৈ কনিষ্ঠ বল কেইজন আহি নিৰ্দিষ্ট নিৰ্দিষ্ট জেগাত আহি ৰৈ থাকিব। দৰকাৰ নাই, তেওঁলোকক এপ্লিকেশ্যন দিবলৈ কোনো দৰকাৰ নাই। মাত্ৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক যদি শ্ৰদ্ধা ভক্তি সহকাৰে আজিৰ এই পবিত্ৰ পুণ্যধামলৈ নিমন্ত্ৰণ কৰা হয়, তেতিয়া বাকীসকলে 3 দিনমান আগৰ পৰা তাঁত বাতি কৰি থাকিব এই জেগাডোখৰলৈ। সেইসকলকতো আপোনালোকে কোনো চিনিও নাপায়, নামাতেও, মতাও নাই, তথাপিতো তেওঁলোক আহি যায়। শাস্ত্ৰৰ সিদ্ধান্ত, যিটো জনে যায় মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। অকল সেয়াই নহয়, মূৰ্তিমন্ত হুয়া 500 প্ৰকাৰ মুকুতি মোকলৈও বাপ বুলি কৰয় কাকুতি। 5 প্ৰকাৰ মুক্তি পৰম পদ বুলি কৈছে। শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ বা মোক্ষ। এই 5 প্ৰকাৰ মুকুতিয়ে সেই পৰম বৈষ্ণৱজনৰ পাছে পাছে ঘূৰি ফুৰে। মোক লোৱা, মোক লোৱা, মোক লোৱা। এতিয়া কাক ল'ম? আপোনাৰ মোৰ নিজৰ নিজৰ চিন্তা। শাস্ত্ৰই এনেকৈ আমাক সিদ্ধান্ত দিছে। এই ৰামে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে।
পৰীক্ষিত ৰাজা সংসাৰী আছিল। তেওঁৰ কৃপাৰ্থে শুকগুৰুৱে ভাগৱত কথা প্ৰকাশ কৰিছে আৰু আমাকো সিদ্ধান্ত দিছে যে আমিও সংসাৰী জীৱ, গতিকে আমাৰো যদি কৃপা হ'ব লাগে বুলি আমি ভাবোঁ, তেতিয়াহ'লে এই উত্তম শাস্ত্ৰ ভাগৱতৰ জৰিয়তেহে কৃপা হ'ব। এই ৰামে জানি একচিতে নিতে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথা। এই মনুষ্য শৰীৰটো উত্তম পাত্ৰ। এই পৰম সত্যটো জানি, কৃষ্ণ নামেই যে জীৱৰ মংগল, পৰম সত্য জানি একচিতে নিতে নিতে কৃষ্ণ কথা শুনা মনুষ্য জন্ম সফল হ'ব। মনুষ্য জন্ম বিফলে নপঠিয়াবা, কেৱল কৃষ্ণ কথা শুনা সফলতা লাভ কৰিবা। মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে, আপোনাসবে জানে, বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। ৰাম জানি ফুৰা হৰি গুণ গাই। এহাল চৰায়ে মিলন হৈ কণী পাৰে আৰু সেই কণী দুটাৰ পৰা পোৱালি জন্ম হয় আৰু সেই পোৱালিৰে এটা মতা এজনী মাইকী, আৰু সেই মতা মাইকী পোৱালিশালৰ মাজতে আকৌ পৰৱৰ্তী সময়ত মিলন হৈ আকৌ নতুন দুটি চৰাই পোৱালিৰ জন্ম হয়। আমি সকলোৱে জানো তেওঁলোকৰতো দেউতাক একেজনেই, মাকো একেগৰাকীয়ে, গতিকে মনুষ্যৰ দৃষ্টিত তেওঁলোকৰ সম্পৰ্কটো কি? ককায়েক ভনীয়েক মনুষ্যৰ দৃষ্টিত। কিন্তু তেওঁলোকৰ মাজতে এইটো মিলন হয়, এটা নতুন জীৱৰ সৃষ্টি হয়, যাক মনুষ্যই বেইছা বৃত্তি বুলি কওঁ আমি সকলোৱে। আমাৰতো সেইটো জ্ঞান অন্তত আছে যে ককায়েক ভনীয়েকৰ মাজত মিলন হৈ এটি জীৱৰ সৃষ্টি কৰিব লাগে নে নালাগে। গতিকে সেই জ্ঞানটো আমাৰ প্ৰত্যেকৰে আছে। তেনে ক্ষেত্ৰত এই মনুষ্য শৰীৰ উত্তম পাত্ৰ বুলি কোৱাৰ পাছতো যিজন ঈশ্বৰৰ কৃপাত আমি এই সংসাৰলৈ আহিলোঁ, যিজন ঈশ্বৰৰ কৃপাৰ বশত আমি সুন্দৰ নৰতনু লাভ কৰিলোঁ, সেইজন ঈশ্বৰক এৰি অন্য ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ কথা যদি চিন্তা কৰোঁ, তেতিয়াহ'লে মনুষ্য শৰীৰ বিফলে যাব আৰু বিফলে গৈ 84 লক্ষ বাৰ বিভিন্ন যোনিত এনেকৈ গছ গছনি চৰাই চিৰিকটি মাছ কাছ কীট পতংগ হৈ জন্ম হ'ব লাগিব, মৰিব লাগিব, জন্ম হ'ব লাগিব, মৰিব লাগিব। এনেকৈ সংসাৰলৈ আয়াজাত কৰিব লাগিব। এইখিনি দুখ কষ্ট বিচাৰোঁ নে নিবিচাৰি কেৱল পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণত পুনশ্চবাৰ আমি বিলীন হৈ ইয়াৰ পৰা মুক্ত হৈ থাকিব বিচাৰোঁ। এইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা, কাৰণ আমাক প্ৰত্যেককে জ্ঞান আৰু বিবেক দুটা উত্তম বস্তু ভগৱন্তে আমাক দিছে। এৰা বিজুলী চমক যেন জীৱন অথিৰ, কৈতকে তীক্ষ্ণে পৰে ইহেন শৰীৰ। এই শৰীৰটো কোনদিনা ক'ত এৰি আমি যাব লাগিব কোনেও নাজানো। এই নজনাৰ কাৰণে আমি কৰিম কি? প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত,
কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত। বিত্ত মানে ধন। এই সংসাৰ এৰি ইখন সংসাৰলৈ যাবলৈ, এই লোক এৰি পৰলোকলৈ যাবলৈ উত্তম পথটো দিলে কেৱল ঈশ্বৰ পুৰুষৰ নাম ধন। এই মহাত্মা গান্ধী মাৰ্কা থকা সেই কাগজখিলা ধনেৰে নহ'ব। ঈশ্বৰ কৃষ্ণদেৱৰ নাম ধনেহে আমি এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম। এই সিদ্ধান্তটো আমাক ভাগৱতে সুন্দৰভাৱে প্ৰদান কৰিছে। ৰাম জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হইবা এৰাইতো আস। সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিং কৰে কহে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম। এই পৰম সত্যটো অনুধাৱন কৰি ভক্তি কৰিবৰ বাবে বাকী সকলোখিনি ত্যাগ কৰা, যিটো নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকোনো সমৰে মৃত্যু বেলা মৰণ তাজনক বেঢ়ি বোলে হবে ৰাম বোলা হেন নাম এটি ক্ষণে হেলা। চাৰিজন মানুহে যেতিয়া কান্ধত মৰাহটো তুলি লৈ শ্মশানলৈ গৈ থাকে, তেতিয়া তাৰে এজনে কি বুলি কয় আপোনালোকে জানে নহয়? কি বুলি কয়? ৰাম নাম সত্য হে, ৰাম নাম সত্য হে। ৰাম নাম সত্য, বাকী সকলো সত্যৰ বিপৰীত কি? অসত্য। তেতিয়াহ'লে গোটেই জীৱনটো বাকীখিনিক কেলে মাতি থাকিলোঁ? মিছাৰ আশ্ৰয় কিয় ল'লোঁ? এইটো নিজক সুধিব লাগে। গোটেই জীৱনটো কি কৰিলোঁ? দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা, বিশ্বকৰ্মাই নম, দুৰ্গাই নম, সৰস্বতীয়ে নম, বিশ্বকৰ্মাই নম। গোটেই জীৱনটো পালন কৰিলোঁ। মৰিবৰ সময়ত যেতিয়া বিচনাত শয্যা খাই হ'লোঁ আৰু পেৰেলাইচিছ হৈ যেতিয়া পৰি থাকিম, নামঘৰলৈও যাব নোৱাৰোঁ, বিশ্বকৰ্মা পূজাও কৰিব নোৱাৰোঁ, গণে খাই বুলিও ক'ব নোৱাৰোঁ, মুখেৰে মাত নোলায় নহয়, তেতিয়া গাঁৱৰ বাকীসকলে আহি কি বুলি কয়? অ' দদাইদেউ, অ' বৰদেউতা, ৰাম বুলি কোৱাচোন, ৰাম বুলি কোৱা। অ' বৰদেউতা, কৃষ্ণ বুলি কোৱাচোন, কৃষ্ণ বুলি কোৱা। তেওঁলোকে কিয় নকলে দুৰ্গা বুলি কোৱা, কালী বুলি কোৱা, ভদ্ৰা বুলি কোৱা, বিশ্বকৰ্মা বুলি কোৱা, তৰি যাব পাৰিবা? কয়নে কোনোবাই এই বুলি? নকয়। যি নামে আপোনাক মোক তৰাব নোৱাৰে, আকৌ সেই নাম জীৱনটো লৈ থাকিলে লাভ হ'বনে লোকচান হ'ব? স্বাভাৱিকতে লোকচান, শাস্ত্ৰই কৈছে। গতিকে যিটো লাভ হ'ব বুলি শাস্ত্ৰই কৈছে, সেই লাভ হোৱা নিয়মটো পালন কৰিবলৈ চেষ্টা কৰাটোৱে হ'ল জ্ঞানী মনুষ্যৰ শ্ৰেষ্ঠতম কৰ্ম। আমাক শ্ৰেষ্ঠ বুলি এনেই কোৱা নাই, বা কৈ দিলে কাৰণে আমি শ্ৰেষ্ঠত্ব নহ'বও পাৰোঁ। যদি আমাৰ কৰ্মখিনি, চিন্তাখিনি, ভাৱনাখিনি যদি আমাৰ শ্ৰেষ্ঠ নহয়, তেতিয়াহ'লে আমি কেনেকৈ শ্ৰেষ্ঠ হ'ম? সেইকাৰণে প্ৰত্যেকটো কথা
আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে মৰণতা জনক বেঢ়ি বোলে হবে ৰাম বোলা। মৰিবৰ সময়ত কি কিতাপ পঢ়ে? শিৱ পুৰাণ পঢ়ে নি? নপঢ়ে। ব্ৰহ্ম বৈবৰ্ত পুৰাণ পঢ়ে নি? নপঢ়ে। কি পঢ়ে? মৰণতাজনৰ কাষত শাস্ত্ৰ পঢ়ে কি? ভাগৱত গীতা। যদি ইয়াৰ দ্বাৰাই তৰিব পাৰে, ইয়াততো এবাৰো কোৱা নাই অন্য দেৱতাক ভজনা কৰিলে তৰিবা বুলি। এই শাস্ত্ৰত কেৱল এক দেৱ এক সেৱ একত বিনে নাইকেও পৰম সত্যৰ কথা কৈছে। এক কৃষ্ণ দেৱ কৰিও ক সেৱ, ধৰিও তাহানৰ নাম, কৃষ্ণ দাস শুয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা তান কাম। হাত দুখনে তেওঁৰ অৰ্থেহে কৰ্ম কৰিবলৈ কৈছে, বেলেগৰ অৰ্থে কৰ্ম কৰিবলৈ নাই কোৱা নহয়। মনেৰে তেওঁৰ কথাহে ভাবিবলৈ কৈছে, বেলেগৰ কথা ভাবিবলৈ নাই কোৱা নহয়। গতিকে প্ৰত্যেকটো কথা আমি চিন্তা কৰাটো অতিব প্ৰয়োজন।